নাম হাফিজুর রহমান, মোর গাঁও সাতশিয়া ধুবরিয়া। আচ্ছা, আপনি কি কি পালন করে আর কি কি খেতি করে? খেতি মানে এতিয়া আছে, তিয়হ খেতি আছে, পাট খেতি আছে, নেপিয়ার আছে, কচু আছে, আৰু মানে সিজনত চেঞ্জ হ'ব আৰু বহুত কেইটা বাঢ়িব। মানে কবি চবিবিলাক বিক্ৰী কৰিছোঁ এতিয়া নাই। আপুনি হাঁহ পালন কিমান দিনৰ পৰা কৰি আছে? হাঁহ মই 2018 পৰা পালন কৰি আছোঁ। কেনেকুৱা লাভজনক? এইটো আছে, ভালেই লাভ আছে এইটো। বৰ্তমান কিমান হাঁহ আছে আপোনাৰ ফাৰ্মত? বৰ্তমান 300 আছে, মানে অহাকালিৰ পৰা বিক্ৰী আৰম্ভ কৰিম। মানে এইটো মাংসৰ কাৰণে কৰিছোঁ। গো পালন কৰে আপুনি? হয়, গো পালন কৰোঁ। কিমানটা কি আছে আপোনাৰ ফাৰ্মত? মোৰ ঘৰত এতিয়া সৰু ডাঙৰ দি 9টা আছে গৰু। আচ্ছা, আপুনি সৰ্বমুঠ মাহত কিমান টকা উপাৰ্জন কৰে আনুমানিক? আনুমানিক 30-40 এনেকুৱা হ'ব আৰু। যিহেতু আপোনাৰ এইটো জিলা ধুবুৰী পৰে, জিলা কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি পাইছে নেকি? নাই, পোৱা নাই। পোৱা নাই। কিবা তেনেকুৱা আবেদন জনাব আপুনি? আপোনালোকৰ মাধ্যমে জনাব বিচাৰিছোঁ যে মোৰ কাৰণে যদি অলপ কিবা সুবিধা দিয়ে আৰু মই আৰু মানুহ লগত লৈ যেনে ডাঙৰকৈ কৰিব পাৰোঁ। মানে বহুত বেকাৰ মানুহ আছে, সিহঁতক লগত লৈ যেনে কৰিব পাৰোঁ। আপোনাক যদি অলপ সহায় সহযোগিতা আগবঢ়ায় আপুনি আগবাঢ়িব পাৰিব? হয়, পাৰিম নিশ্চয়। মানে মই নিজে স্বাৱলম্বী হৈছোঁ, আৰু যদি তেনেকুৱা বেকাৰ মানুহ থাকে মই লগত লৈ স্বাৱলম্বী হ'ব পাৰিম আৰু কি। আচ্ছা, নেপিয়াৰ খেতি কেনেকুৱা লাভজনক? আপুনি অৰ্ডাৰ দিয়ে নেকি? অৰ্ডাৰত কিবা অনলাইন যোগে আপুনি দিয়ে নেকি নেপিয়াৰ? হয়, মই নেপিয়াৰ কাটিংটো মোৰ ফেচবুক পেজৰ পৰা অৰ্ডাৰ লৈ আছোঁ। মানে এইটোত ভাল এটা ভিউ হৈ আছে, তো তাৰ পৰা মানুহ ফোন নম্বৰটো মোৰ দি দিছোঁ। ফোন কৰিলে মই অৰ্ডাৰটো লৈ একদম পਹੁঁচাই দিওঁ ঘৰত।